নমস্কাৰ কৃষিজান অসমৰ দৰ্শকসকল, আজি আপোনালোকে নেদেখা এবিধ আচৰিত শস্যৰ খেতিৰ বিষয়ে জনাম। তামিলনাডুৰ ইৰুপ্পা জিলাৰ পন্নুস্বামী নামৰ কৃষকজনে স্ক্ৰীণত দেখি থকা এই শস্যবিধৰ খেতি কৰিছে। কম্পিউটাৰ ছায়েন্সত মাষ্টাৰ ডিগ্ৰী সম্পন্ন কৰাৰ পাছতে তামিলনাডুৰ এটা প্ৰতিষ্ঠানত এই আচৰিত শস্যবিধৰ খেতিৰ প্ৰশিক্ষণ গ্ৰহণ কৰে পন্নুস্বামী নামৰ এই যুৱকজনে। প্ৰশিক্ষণৰ পাছতে 2018 চনত নিজাকৈ এই শস্যৰ খেতি কৰিবলৈ লয় উচ্চ শিক্ষিত পন্নুস্বামীয়ে। প্ৰথম অৱস্থাত তেওঁ সা সৰঞ্জাম যন্ত্ৰপাতি ক্ৰয় কৰাকে ধৰি সকলোখিনি কাম আগবঢ়াই নিবলৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা 60% ৰাজ সাহায্যত 7 লাখ টকা লাভ কৰে। সম্প্ৰতি তেওঁ এই শস্যৰ খেতিবিধক হৈ 6 বছৰ ধৰি জীৱিকা হিচাপে কৰি আহিছে। তামিলনাডুৰ ইৰুপ্পা জিলাৰ পন্নুস্বামী নামৰ এই যুৱক কৃষকজনে কৰি থকা এই শস্যবিধৰ নাম স্পাইৰুলিনা। ই এক প্ৰকাৰৰ নীলা সেউজীয়া ৰঙৰ শেলাই। মাছ মাংসতকৈ 10 গুণ বেছি প্ৰটিন থাকে এই খাদ্যবিধত, যাৰ বাবে স্পাইৰুলিনাক ছুপাৰ ফুড বুলিও জনা যায়। ইয়াক প্ৰতি কিলোত 800 টকা দৰত বিক্ৰী কৰি আছে কৃষক পন্নুস্বামীয়ে। আন্তঃৰাষ্ট্ৰীয় বজাৰত বিশেষ চাহিদা আছে স্পাইৰুলিনাৰ। মাছ মাংসৰ বিকল্প হিচাপে প্ৰটিনৰ বাবে এতিয়া বহু লোকে স্পাইৰুলিনাক বাছি লৈছে। অসমত স্পাইৰুলিনাৰ খেতি সম্ভৱনে বুলি কৰা এক প্ৰশ্নৰ উত্তৰত জনায় যে স্পাইৰুলিনাৰ বাবে পানীৰ প্ৰয়োজন, যিটো অসমত আছে, আৰু স্পাইৰুলিনাৰ খেতিৰ বাবে অসমৰ জলবায়ু অনুকূল বুলি জানিবলৈ দিয়ে। কিন্তু স্পাইৰুলিনাৰ খেতিৰ বাবে কাৰিকৰী জ্ঞানৰ অতি প্ৰয়োজন। সেইখিনি অভিজ্ঞ ব্যক্তিৰ পৰা শিকি ল'ব লাগিব বুলি কয়, আৰু খেতি কৰাৰ পূৰ্বে বজাৰখন অধ্যয়ন কৰি ল'ব লাগিব বুলি জানিবলৈ দিয়ে। এয়াই